আজি দুপৰীয়া এসাঁজ পুষ্টিকৰ আহাৰ খালোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কিনো খালোঁ। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আপোনালোকে, মই মাংস ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আদা নহৰু খুন্দনা এটা খুন্দি লৈছোঁ, আৰু এয়া তিল তিয়াই থৈছিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। ব্ৰইলাৰ মাংসৰে হয়, গতিকে খুব ভালকৈ মই নিমখ চিমখ দি ধুই ৰাখিছোঁ মাংসখিনি। আৰু এইফালে এয়া বাসমতি ৰাইচ, সেইখিনিও মই ধুই মেলি অকণমান জৰজৰীয়া হ'বৰ কাৰণে এনেকৈ ৰাখি থৈছোঁ। আজি দুপৰীয়া জিৰা ৰাইচ আৰু মাংস খাম বুলি ভাবিছোঁ। প্ৰথমে এয়া ৰাইচটো বনাবৰ কাৰণে 2 চামুচ ৰিফাইন আৰু 1 চামুচ ঘি দিলোঁ, কুকাৰতে দি দিছোঁ। আৰু তাতে ষ্টাৰ এনিছ, লং, ডালচেনি, তেজপাত, ইলাইচি আৰু সৰহকৈ গোটা জিৰা দি দিলোঁ, আৰু দি অকণমান ফুৰণ আহিব দিছোঁ। এয়া দেখিছে। আৰু এতিয়া তাত 1 চামুচ মই চেনি দি দিলোঁ, আৰু চেনিখিনি গলিবলৈ দিছোঁ। চেনিখিনি যদি তেলত এনেকৈ গলাই দিয়া যায়, ৰংটো খুব ধুনীয়া আহে। চয়া চচ ব্যৱহাৰ নকৰিলেও হৈ যায়। আৰু চেনিখিনি গলি যোৱাৰ পাছত ধুই ৰাখি উঠাই থোৱা চাউলখিনি এয়া দি দিছোঁ, আৰু চাউলখিনি দি অকণমান মই লৰাই ভাজিম। খুব বেছি নাভাজোঁ, কাৰণ চাউলখিনি ধুই থৈছোঁ। বেছিকৈ লৰাই থাকিলে চাউলখিনি ভাঙি যাব পাৰে, সেইকাৰণে। আৰু তাতে এতিয়া অকণমান নিমখ দি দিছোঁ, আৰু দি পেলাই জোখ অনুসৰি ইয়াতে পানী দিম। মই কোনো ধৰণৰ ভেজিটেবল বা ড্ৰাই ফ্ৰুটছ ইয়াত ব্যৱহাৰ নকৰোঁ, অকল জিৰা দিয়ে এনেকৈ বনাম। এতিয়া জোখ অনুসৰি পানী দিলোঁ, আৰু কুকাৰ বন্ধ কৰি মই এয়া গেছত উঠাই দিলোঁ। আৰু ইফালে এয়া মই মাংসখিনি বনালোৱে, গোটেইখিনি দেখুওৱা নাই, তথাপি কৈ দিছোঁ। আদা নহৰু পিঁয়াজখিনি প্ৰথমে ভাজি লৈছোঁ তেলত, তাৰপাছত মাংসখিনিও দিলোঁ, তেজপাত দিছোঁ, আৰু জিৰা, ধনিয়া, হালধি পাউডাৰ, নিমখ জোখ অনুসৰি সেয়াই দিছোঁ। আৰু এয়া কেঁচা জলকীয়াহে কাটি দিছোঁ, মই যিহেতু জলকীয়া পাউডাৰ ব্যৱহাৰ নকৰোঁ, সেইকাৰণে। আৰু এয়া কম জুইতে এনেকৈ মাংসখিনি ভাজি আছোঁ। মাংসটোৰ পানী শুকাই যোৱালৈকে ভাজিব লাগিব। আৰু এয়া চাওক, যেতিয়া মাংসখিনি ভজা হ'ল, তেতিয়া আগতে পেষ্ট বনাই থোৱা তিলখিনি দিলোঁ, আৰু সেই মিক্সি জাৰটোত আৰু অলপমান পানী দি এনেকৈ লৰাই দিছোঁ। আৰু অলপমান পানী দিব লাগিব, যিহেতু মাংসখিনি এতিয়াও সম্পূৰ্ণকৈ সিজা নাই, ভাজিহে আছোঁ মই। আৰু অলপমান পানী তাতে দি দিলোঁ, আৰু দি পেলাই এতিয়া মই এইখিনি ঢাকনি মাৰি দিম, যেতিয়ালৈকে মাংস নিসিজে। কম জুইতে ৰাখি থ'ম। আৰু এয়া 20 মিনিটমানৰ পাছত খুলিছোঁ মই, মাংসখিনি সিজিছে, আৰু চাওক কি ধুনীয়াকৈ উতলি আহিছে। আৰু ৰংটো দেখিছেনে বাৰু? যেতিয়া হালধি দিয়া যায় তিলত, তেতিয়া এনেকুৱা ধৰণৰ অকণমান সেউজীয়া ৰং এটা আহে, খুব ভাল লাগে। আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। আৰু আপোনালোকেতো তিলৰ উপকাৰিতাৰ বিষয়ে জানেই। কেঁচা ধনিয়া অকণমানো দিছোঁ, আপোনালোকে নিদিলেও কথা নাই। তিল আমাৰ দেহৰ কাৰণে, চুলি, ছাল, চকু সকলোৰে কাৰণে ভাল, আৰু আমাৰ ব্লাডৰ কাৰণেও ভাল। গতিকে এনেকৈ মাজে মাজে তিলৰ আঞ্জা বনাই খাব লাগে, খুব ভাল লাগে। এয়া মোৰ হৈ গ'ল, আৰু এয়া চাওক মই ছাৰ্ভ কৰিবলৈ লৈছোঁ। জিৰা ৰাইচখিনি দিছোঁ, আৰু বাকী একো বনোৱা নাই, কাৰণ এনেকৈ বনালে ইয়াৰ লগত আৰু বেলেগ আঞ্জা খালে ভালহে নালাগে। এয়া দেখিছে। আৰু মই চালাড বনাইছোঁ, বিট, গাজৰ, বিলাহী আৰু পিঁয়াজ কাটি, সেইখিনি এয়া অকণমান চালাড বনাইছোঁ। বিট, গাজৰ, ইয়াৰ প্ৰয়োজনীয়তাখিনিও আপোনালোকে সকলোৱে জানে। গতিকে নহ'লে বাৰু মোৰ আজি দুপৰীয়া সাঁজটো একেবাৰে পুষ্টিকৰ। গতিকে খাই লওঁ। ভিডিঅ'টো শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি থাকিব।